নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে চাকি জ্বলাওঁতে কৰিব পৰা বিভিন্ন সমস্যাৰ সমাধানৰ উপায় আজি আপোনালোকক জনাবলৈ লৈছোঁ। মিঠাতেলৰ চাকিত যদি ক'লা তিল মিহলাই আগবঢ়ায় তেনেহ'লে শনি বাবা সন্তুষ্ট থাকে আৰু কামৰ বাধা দূৰ হয়। ঘিৰ চাকিত যদি জালুক মিহলাই অৰ্পণ কৰে তেনেহ'লে টকা পইচাৰ সমস্যা দূৰ হয়। চাকিত যদি হালধিৰ গুড়ি মিহলাই আগবঢ়ায় তেনেহ'লে ভাগ্যৰ উদয় হয় আৰু বিভিন্ন সমস্যা দূৰ হয়। চাকিত যদি অক্ষত মানে নভঙা চাউল দি অৰ্পণ কৰে তেনেহ'লে ঘৰত দেৱ দেৱীৰ বাস হয়। চাকিত যদি দুটা অক্ষত লং দি জ্বলাই দিয়ে তেনেহ'লে ঘৰৰ পৰা বেয়া শক্তি আঁতৰি যায় আৰু নজৰ দোষ বা বেয়া শক্তিৰ প্ৰভাৱ নপৰে। চাকিত যদি ইলাচি দি জ্বলায় তেনেহ'লে টকা পইচাৰ সমস্যা দূৰ হয়, মানে আৰ্থিক সমস্যা দূৰ হয়। আৰু চাকিত যদি মিচিৰিৰ দানা দিও যদি অৰ্পণ কৰে তেনেহ'লেও মানুহৰ জীৱনৰ পৰা সকলো ধৰণৰ আৰ্থিক কষ্ট দূৰ হয়। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।